অনুশীলনী 9.3 9 নম্বৰ প্ৰশ্নটো আজি আলোচনা কৰিম। প্ৰশ্নটো হৈছে h,3 4,1 বিন্দু সংযোগী ৰেখাডাল 7x - 9y - 19 = 0 ৰেখাডালক লম্বভাৱে ছেদ কৰে। hৰ মান উলিয়াবলৈ কৈছে আমাক। এতিয়া আমাক দুটা বিন্দু দিয়া আছে, যে বিন্দু দুটা হৈছে h3 আৰু 4 1। তাৰ পৰা আমি দুটা বিন্দুৰ প্ৰৱণতাটো আমি উলিয়াম। এতিয়া চোৱা কেনেকৈ উলিয়াম, কাৰণ প্ৰৱণতা উলিয়ালে আমাৰ ইয়াৰ পৰা আমি এই দুটা বিন্দুৰ পৰা প্ৰৱণতা উলিয়াম, তাৰপিছত এইটো ৰেখাৰ পৰা আমি প্ৰৱণতা উলিয়াম। তাৰপিছত আমাৰ লম্বভাৱে যিটো ফৰ্মুলা আছে m1 m2 = -1ত বহাই দিলে আমাৰ hৰ মান ওলাই আহিব। চলুচোন কি হয়, বিন্দু দুটা কোনটো আমাৰ যেনিবা এইটো চোৱা, এইটো আমাৰ ৰেখাডাল কি ৰেখা 7x - 9y - 19 ইয়াৰ ওপৰত আমাৰ লম্বভাৱে আছে বিন্দু দুটা, যেনেকা বিন্দু আমাৰ বিন্দু দুটা কোনটো h3 a দিছে h3 আৰু b দিছে আমাৰ কিমান 4 1, এইটো লম্বভাৱে আছে বুলি কৈছে। এতিয়া আমি লিখিম a h3 আৰু b 4 1 বিন্দুৰ মাজেৰে যোৱা বিন্দুৰ মাজেৰে যোৱা প্ৰৱণতা কি হ'ব আমাৰ প্ৰৱণতা। ইয়াত আমি প্ৰথম কাৰণে m1 লৈছোঁ, কি আছিল আমাৰ y2 - y1 x2 - x1 আছিলে আমাৰ। এতিয়া ইয়াত মানখিনি বহাম, y2 কিমান 1 আকৌ y1 কিমান 3 আকৌ x2 কিমান 4 আৰু x1 কিমান 8 1 - 3 কিমান হ'ল আমাৰ -2 আকৌ 4 - 8, এইটো আমাৰ প্ৰথম m1ৰ মানটো। নেক্সট এই ৰেখাডালৰ পৰা আমি কি উলিয়াম m2, আকৌ 7x - 9y - 19 = 0। এতিয়া এইটো এই ৰেখাডালৰ পৰা আমি প্ৰৱণতা ছেদাংকৰ আৰ্হিলৈ ৰূপান্তৰ কৰি তাৰ পৰা আমি m2ৰ মান উলিয়াম, মানে প্ৰৱণতা -9y1টো ৰাইট চাইডে নিলে কি হ'ব প্লাছ এইটো 7x - 19 আকৌ y = কি 7/9x - 19/9 আমাৰ কি আছিলে প্ৰৱণতা ছেদাংক আৰ্হিটো y = mx + c। এতিয়া xৰ অহকটো আছে আমাৰ m, ইয়াত xৰ অহক কি আছে 7/9, ইয়াত ছেকেণ্ড দ্বিতীয়ৰ কাৰণে আমি কি m2 = 7/9। এতিয়া প্ৰশ্নমতে কি কৈছে আমাক লম্ব হ'ব লাগে ৰেখাডালৰ ওপৰত আমাৰ এই বিন্দু দুটা লম্ব বুলি প্ৰশ্নটো কৈছে। তেনেহ'লে কি হ'ব পৰস্পৰ লম্ব হ'লে কি হ'ব আমাৰ আমি m1 m2 = কি হয় -1, এইটো আমি জানো। এতিয়া m1ৰ মান আমাৰ কি বহাই দিম -2/4 - h m2ৰ ভেলু আমাৰ 7/9 = -1 এইটো। তাৰপিছত আমাৰ ইনটু কৰিম -2 × 7 -14 9 4 = 36 9 × h 9h = -1, বোথ চাইডে মাইনাছ আছে আমি এইটো উঠাই দিলে হ'ল। তাৰপিছত 36 - 9h × 1 হ'লে কিমান হ'ব 36 - 9h = 14। এতিয়া 9h 14 এই প্লাছটো এফালে গ'লে মাইনাছ, then -9h 14 - 36 -22, এতিয়া মাইনাছ মাইনাছ কেঞ্চেল হ'ল,
h ইকুৱেল কিমান হ'ব 22/9 22/9 এইটোৱে আমাৰ এনসাৰ উলিয়াব লগা এনসাৰটো h ৰ মান উলিয়াব কৈছে আমি এনেদৰে উলিয়ালে হ'ল এটা নেক্সট প্ৰশ্নটো আকৌ চোৱা নেক্সট প্ৰশ্নটো চোৱা প্ৰমাণ কৰা যে x1 y1 বিন্দুৰে যোৱা আৰু ax + by + c = 0 ৰেখাৰ সমান্তৰাল ৰেখা এডালৰ সমীকৰণ হ'ব ax - x1 + by - y1 = 0 দেখাব লাগে এই বিন্দুটো কিমান দিয়া আছে x1 y1 তাৰপিছত ৰেখাটো দিয়া আছে কিমান দিয়া আছে আমাৰ ৰেখাডাল কিন্তু ax + by + c = 0 ইয়াৰ পৰা আমি m ৰ মান উলিয়াম এতিয়া by = এইখিনি আমি ইফালে ৰাইট সাইডে নিলে কি হ'ব -ax - c আকৌ y = আমাৰ a/bx - c/b এটা x ৰ হকটো আমাৰ কি হয় প্ৰৱণতা m a/b এতিয়া আমাৰ কি ওলাব দিছে সমান্তৰাল বুলি কৈছে এইটো আমাৰ সমান্তৰাল এটা আমাৰ ৰেখাডাল আছিলে ax + by + c = 0 আৰু বিন্দুটো আমাৰ কোনটো x1 y1 সমান্তৰাল হলে এটা সমান্তৰাল হলে আমাৰ কি আছিলে একে থাকে m ৰ মানটো এটা সমান্তৰাল বা এটাকে x1 y1 বিন্দুৰ মাজেৰে যোৱা সমান্তৰাল ৰেখাডালৰ সমীকৰণ ওলাব দিছে আমাক কি আছিল আমাৰ এটা বিন্দুৰ মাজেৰে যোৱা ৰেখাৰ সমীকৰণটো y - y1 m x - x1 এটা ইয়াৰ মানখিনি বহাই দিম এটা বিন্দুটো আমাৰ y1 to yn ভাগে থাকিব m ৰ মান আমাৰ -a/b আকৌ x1 ৰ ভ্যালু আমাৰ x1 এ আছে তেনেহলে আমাৰ কি হ'ব এটা আমাৰ ক্ৰস কৰি দিয়া b ইনটু হ'ব আমাৰ y - y1 - a x - x1 আকৌ এই মাইনাসটো এফালে আনিলো আমি মাইনাসটো এফালে আনিলে আমাৰ প্লাস হ'ল ax - x1 plus by - y1 = 0 আমাক এটুকে আমাক প্ৰমাণ কৰিব কৰিছিলে সমীকৰণটো কি হ'ব কৈছিলে a into x minus x1 plus b y minus y1 = 0 এটা এটা নেক্সট প্ৰশ্নটো চাওঁ এতিয়া 11 নম্বৰ প্ৰশ্নটো চোৱা 2 3 বিন্দুৰে যোৱা দুটা ৰেখাৰ মাজৰ কোণ 60 এডালৰ প্ৰৱণতা 2 হলে আনডালৰ সমীকৰণ কি উলিয়াব লাগে আমাৰ এতিয়া দুডাল ৰেখাৰ মাজৰ কোণ উলিয়াব কলে আমাৰ কিটো ফৰ্মুলাটা আছিল আমাৰ tan θ = m1 - m2/1 + m1 m2 আছিলে ইয়াত আমাৰ বিন্দুটোৰ মাজেৰে যোৱা দুটা ৰেখাৰ মাজৰ কোণটো দিয়া আছে মানে দিয়া আছে কি লিখিবা দিয়া আছে আমাৰ θ = আমাৰ 60 দিয়া আছে আৰু প্ৰৱণতাটো কিমান দিয়া আছে ধৰো প্ৰৱণতা আমাৰ এডাল ৰেখাৰ প্ৰৱণতা এডাল ৰেখাৰ প্ৰৱণতা m1 কিমান দিয়া আছে 2 তাৰপিছত আনডালৰ সমীকৰণ উলিয়াব লাগে আমাৰ এতিয়া আমাৰ ফৰ্মুলাটো কি আছিল tan θ = মডুলাছ অফ m1 minus m2 বা m2 minus m1 একে কথা 1 plus m1 m2 এটো আছিল এটা m2 ৰ প্ৰৱণতা m1 ৰ জানো আমি m2 নেজানো m2 টো আমি ধৰি লওঁ আৰু এডাল ৰেখাৰ আন ৰেখাডালৰ প্ৰৱণতা আমি কি ধৰিছো m ধৰিছো এটো
এতিয়া আমাৰ আমি জানো যে কি আছিল ফৰ্মুলা আমি জানো যে tan theta equal to modulus of m2 minus m1 by 1 plus m1 into m2 এটো এতিয়া আমি থিটাৰ ভ্যালু কি 60 ডিগ্ৰী বহাই দিও m2 ৰ ভ্যালু কিমান আমি কি লৈছো আন্ডাৰ মানে m2 equal to m আৰু m1 কিমান 2 1 plus m1 to m2 আমাৰ কিমান m the tan 60 ৰ মান কিমান আমাৰ সকলোৱে জানে tan 60 ৰ মান আমাৰ √3 আৰু এই মডুলাস চিনটো উঠাই দিছো আমি মডুলাস চিনটোৰ ভিতৰত কি আছে এবাৰ প্লাস আছে এবাৰ মাইনাস আছে এবাৰ প্লাস এবাৰ মাইনাস তেনেহলে আমাৰ ইয়াত কি লিখিম প্লাস মাইনাস অফ m minus 2 বা 1 plus 2m by plus minus 2 তোমালোকে এই লাইনটো ইয়াতো লিখিব পাৰা এনেদৰে এটা ইয়াত এবাৰ এটা প্লাস লব লাগিব m ৰ মান আৰু এটা মাইনাস এটা আমি ধনাত্মক মানটো লওঁ ধনাত্মক মানে পজিটিভ ধনাত্মক মানৰ বাবে বুলি লিখা ধনাত্মক মানৰ বাবে m ৰ মানটো কি হ'ব সো মানে পজিটিভৰ বাবে √3 equal to m minus 2 1 plus 2m এতিয়া এটো ক্রস কৰি দিয়া √3 into 1 plus 2m m minus 2 √3 into 1 √3 2 √3m আকৌ m minus 2 ইয়াৰ পৰা আমি m ৰ মান উলিয়াম 2 √3m তে প্লাস তে ফেলাই নিলো মাইনাস হ'ল আকৌ মাইনাস 2 প্লাস √3 তে ফেলাই নিলে ৰাইট সাইডে নিলে মাইনাস তেনেহলে কি হ'ব আমাৰ m এটা কমন আহিলে 2 √3 minus 1 ইয়াত কিমান থাকিলে minus 2 minus √3 আর m equal কিমান হ'ব মাইনাস এটা যদি কমন আনো 2 plus √3 by 2 √3 minus 1 এটো আমাৰ m ৰ আন্ডাৰ ৰেখাডালৰ প্ৰৱণতা m এতিয়া আমাক বিন্দু এটা দিয়া আছিল p 2 √3 বিন্দুৰ মাজেৰে যোৱা আৰু প্ৰৱণতা আমি এটো পালো তেনেহলে ইয়াৰ ৰেখাডালৰ অমিকৰণটো উলিয়াব লাগে আমাৰ মুঠতে বিন্দুটো কোনটো আমাৰ যেনে বিন্দুটো p এ ধৰিলো 2,3 এটো কটাকটি কৰা বিন্দুটা আৰু কোনটো কিমান দিয়া আছে আমাৰ 60 ইয়াৰ আমাৰ প্ৰৱণতা 2 দিয়া আছে ইয়াৰ আমাৰ m টা আমি ইয়াত কিমান পালো এটা ধনাত্মক মান লোৱাৰ বাবে -2 plus √3 by 2 √3 minus 1 এতিয়া আমি প্ৰথমে ইয়াৰ মাজেৰে যোৱা ৰেখাডালৰ অমিকৰণ উলিয়াম 2 3 বিন্দুৰ মাজেৰে যোৱা আৰু প্ৰৱণতা m equal to -2 plus √3 by 2 √3 minus 1 ৰেখাডালৰ অমিকৰণ কিমান আছিল আমাৰ y minus y1 m x minus x1 এতিয়া y1 ৰ ভ্যালু কিমান আমাৰ 3 আৰু m ৰ ভ্যালু কিমান পালো -2 plus √3 by 2 √3 minus 1 আকৌ x1 ৰ ভ্যালু আমাৰ 2 এতিয়া জাস্ট এটো আমি ক্যালকুলেশন কৰিম কিমান হ'ব y ৰে এটো ইন্টিগ্ৰেল y 2 √3 minus 1 আকৌ 3 ৰে 3
3 2 are 6 direct root 3 আকৌ minus plus 8 minus আৰু 8 minus 3 into 1 3 আকৌ x এর 8 into কৰিলে minus x 2 plus root 3 আকৌ এইটো minus আমাৰ কি হয় প্লাস হল minus plus 2 into 2 4 আকৌ root 3 into 2 2 root 3 এইটো এতিয়া আমি জাস্ট এইটো ক্যালকুলেশন কৰিম minus x টো এফালে আনিলে আমাৰ কিমান হ'বগে প্লাস আমি 2 plus root 3 x ইয়াতে লিখিছো আকৌ প্লাস 2 root 3 minus 1 y equal to minus 6 root 3 plus তে ফেলে আনিলে কিমান হ'বগে আমাৰ মাইনাস এবাৰ মাইনাস আছে মাইনাস 6 root 3 minus 2 root 3 আকৌ plus 3 plus 4 to left side আনিলে কি হবে আমাৰ minus equal to 0 এইটো আমাৰ minus 6 root 3 minus 2 root 3 কিমান হ'ব minus plus symbol will be minus 6 আৰু 2 কিমান হ'ব আমাৰ 8 root 3 আকৌ 3 minus 4 কিমান হ'ব minus 1 এইটোত আমাৰ একেই থাকিব কিমান হ'ব আমাৰ 2 plus root 3x plus 2 root 3 minus 1 y minus 8 root 3 minus 1 equal to 0 এইটো আমাৰ এনসারটো ধনাত্মক মানৰ বাবে এতিয়া আকৌ কি কৰিম আমি ঋণাত্মক মানৰ বাবে এবৰ মান উলিয়াম কি আছিল আমাৰ m - 2 1 plus 2m আছিল এটা ঋণাত্মক মান মানে মাইনাস প্লাস মাইনাস root 3 আছিল আমাৰ এতিয়া আমি প্লাস অলৰেডি উলালো এটা মাইনাস টো উলিয়াম কিমান হ'ব সো m - 2 minus root 3 into 1 root 3 আকৌ minus plus minus 2 root 3 m এটা m a minus তে ফেলে আনিলো প্লাস হল আকৌ minus 2 to right side আনিলে কি হ'ব আমাৰ প্লাস আকৌ minus root 3 আছে ইয়াৰ পৰা আমি কি কমন আহিব আমাৰ m 2 root 3 plus 1 হল আকৌ 2 minus root 3 বা তোমার কি আর 1 টো আগলে লিখিব পারে যে m ইকুয়াল কিবা হল 2 minus root 3 by 2 root 3 plus 1 এটা আমার ঋণাত্মক মানৰ বাবে m এতিয়া আমাৰ কি হ'ব এটাকে 2 3 বিন্দুৰ মাজেৰে যোৱা প্ৰৱণতা মানে m ইকুয়াল কিমান আছিল 2 minus root 3 2 root 3 plus 1 রেখার সমীকরণ কি আছিল আমাৰ y minus y1 m x minus x1 এতিয়া y1 ৰ ভ্যালু কিমান আমাৰ 3 m ৰ ভ্যালু আমাৰ কিমান 2 minus root 3 আকৌ 2 root 3 plus 1 x1 ৰ ভ্যালু আমাৰ কিমান 2 এতিয়া ক্রস কৰি দিয়া আকৌ ইনটু কৰি দিয়া y ৰে 2 root 3 plus 1 minus আকৌ 3 2 are 6 root 3 আকৌ minus plus minus 3 into 1 3 আকৌ equal to x into 2 minus root 3 আকৌ minus 2 2 are 4 আকৌ minus plus 2 root 3 এতিয়া সো এইখিনি আমি এফালে নিউ x 2 minus root 3 plus তে এফালে নিলে কি হ'ব plus y to minus হ'ব y 2 root 3 plus 1 আকৌ minus 4 plus 2 root 3 minus তে এফালে নিলে plus 6 root 3 আকৌ minus 2 কি হ'ব plus equal to 0
এতিয়া আগে পিছে কৰি লিখি দিওঁ 2 minus root 3x আকৌ minus 1 plus 2 root 3 y এটা minus 4 plus 3 minus 1 আকৌ 2 root 3 plus 6 root 3 plus 8 root 3 equal to 0 কিমান পালো আমি 2 minus root 3x minus 1 plus 2 root 3y minus 1 plus 8 root 3 equal to 0 এটাকে নির্ণয় রেখাডাল কি হবে নির্ণয় রেখাডালৰ অমিকৰণটো কি কি পালো আমি প্ৰথম পালো 2 plus root 3x plus 2 root 3 minus 1y minus 8 root 3 minus 1 equal to 0 আৰু দ্বিতীয়টো কি পালো আমি এটা ধনাত্মক মানৰ বাবে আৰু ঋণাত্মক মানৰ বাবে কি পালো 2 minus root 3x minus 1 plus 2 root 3y minus 1 plus 8 root 3 equal to 0 এটি আমাৰ এনসার এবাৰ প্ৰথমৰ পৰা ভালকে চাই লোৱা ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম